আজি শিৱসাগৰৰ লালিমগাঁৱৰ ভোলা কলনীত সন্মিলিত গগৈ ঐক্যমঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সম্পূৰ্ণ টাই আহোম পৰম্পৰাৰে ডক্টৰ উপেন্দ্ৰনাথ গগৈৰ বাসগৃহত নলগোৱা উৎসৱ পালন কৰা হৈছে। মোৰ সতীৰ্থ দীপকে দেখুৱাব মহাজাতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ। আৰু এইবাৰে তেওঁলোকে জানিবলৈ দিছে যে প্ৰথমবাৰ আচলতে ডক্টৰ উপেন্দ্ৰনাথ গগৈ বাসগৃহত এইদৰে নলগোৱা উৎসৱ পালন কৰা হৈছে। আৰু সন্মিলিত গগৈ ঐক্যমঞ্চৰ শিৱসাগৰৰ সকলো বিষয়ববীয়াসকলে আহি ইয়াত আজি সকলোৱে একেলগে আচলতে গোট খাই আচলতে নখোৱা উৎসৱ পালন কৰিছে। মোৰ সতীৰ্থ দীপকক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ মহাজাতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। বৈকমখা অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা গগৈসকলক আমি একত্ৰিত কৰিবৰ কাৰণে আমি সন্মিলিত গগৈ ঐক্য মঞ্চ যোৱা বছৰ গঠন কৰা হ'ল। আৰু আগন্তুক জানুৱাৰী মাহৰ 3, 4 আৰু 5 জানুৱাৰীত আমি গগৈ ঐক্য মঞ্চৰ এখনি অধিৱেশন প্ৰস্তুত কৰিছোঁ। আৰু সেই সমগ্ৰ অসমত বিচৰিত হৈ থকা গগৈসকলৰ একত্ৰিত হৈ অন্যান্য আহোম যিসকল জ্ঞাতি আছে সেই জ্ঞাতিসকলক একত্ৰিত কৰি যাতে আহোমসকলে টাই আহোমসকলে কেনেকৈ আগবাঢ়ি যাব পাৰি, নতুন প্ৰজন্মৰ মাজত কেনেকৈ নতুনত্ব চিন্তা কৰিব পাৰি, সেই ওপৰতে এই সন্মিলিত গগৈ ঐক্য মঞ্চৰ জন্ম হৈছিল। আৰু আজি শিৱসাগৰ জিলাৰ সন্মিলিত গগৈ ঐক্য মঞ্চৰ ফালৰ পৰা আমাৰ জিলাৰ কাৰ্যকৰী সভাপতি মানচাও ডাক্তৰ উপেন্দ্ৰনাথ গগৈ ছাৰৰ ঘৰতে আমি এই নখোৱা অনুষ্ঠান এটা কৰিছোঁ। নখোৱা অনুষ্ঠানটো সকলোৱে এটা আপোনালোকে জানেই যে আঘোণ মাহত খেতি চপোৱাৰ শেষত আমি এই অনুষ্ঠানটো আমি প্ৰত্যেকৰ ঘৰতে আমি অনুষ্ঠিত কৰোঁ। আৰু আজি আমি সন্মিলিত গগৈ ঐক্য মঞ্চৰ ফালৰ পৰা শিৱসাগৰ জিলাৰ সমিতি হৈ এই ছাৰৰ ঘৰতে আমি এই অনুষ্ঠানটি আয়োজন কৰিলোঁ। শেষত মই আপোনালোকৰ যোগেদি আমি সমগ্ৰ টাই আহোম জ্ঞাতিসকলক অনুৰোধ কৰোঁ যে আগন্তুক দিনত জানুৱাৰী মাহৰ 3, 4 আৰু 5 তাৰিখে যি সাপেখাতিত অনুষ্ঠিত হ'বলগীয়া প্ৰথম বাৰ্ষিক সন্মিলিত গগৈ ঐক্য মঞ্চৰ অধিৱেশনলৈ সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। বৈকম টাই আহোম ভাষাত খোপ্পাং আজি শিৱসাগৰ জিলাৰ সন্মিলিত গগৈ ঐক্য মঞ্চ তৰফৰ পৰা যি আজি নলগোৱা উৎসৱ আমি আয়োজন কৰিছোঁ। কাৰণ মোৰ বাসগৃহ, মই এজন চিকিৎসক, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া, কিন্তু মই এজন পায়নীয়া খেতিয়কো বুলি ক'ব পাৰে। কাৰণ প্ৰথম পাৱাৰ টিলাৰলৈ খেতি কৰা মানুহেই মই ইয়াত, আৰু সেইখন পাৱাৰ টিলাৰ মোৰ এতিয়াও আছে। 45 বছৰ হ'ল, কিন্তু সেইখনকে মই এতিয়াও চলাই আছোঁ। মোৰ ট্ৰেক্টৰ আছে, মই নিজে চব কৰোঁ। মোৰ বয়স কিন্তু এতিয়া 75 বছৰ চলি আছে। গতিকে আজি যিটো অনুষ্ঠান আমি পাতিছোঁ গগৈ ঐক্য মঞ্চই, এইটো আচলতে আমি সামূহিকভাৱে পাতিছোঁ। কিন্তু এই অনুষ্ঠানটো আমাৰ যিটো সংস্কৃতি বা কৃষ্টি, আমাৰ জাতীয় যিটো কৃষ্টি অসমীয়া মানুহৰ, বিশেষকৈ উজনি অসমৰ যিটো জাতীয় কৃষ্টি, সেই কৃষ্টিটো আমাৰ উপৰিপুৰুষ ঐতিহাসিক কৃষ্টি এইটো এটা। কিন্তু এইবিলাক হেৰাই গৈছে। আগতে ঘৰে ঘৰে মানে নখোৱা পাতিছিলে, ইজনে সিজনৰ ঘৰলৈ গৈছিলে, গৈ পেলাই নখোৱাত ভাগ লৈছিলে, নিমন্ত্ৰণ কৰিছিলে। আৰু এইটোৱে আমাৰ সমাজখনত বা ইজনে সিজনৰ প্ৰতি যিটো সম্প্ৰীতিৰ ভাৱ এইটো বৃদ্ধি কৰিছিলে। কিন্তু সেইবিলাক আজিকালি হেৰাই গৈছে। গতিকে মানুহ বেছি যান্ত্ৰিক হৈছে, মানুহবিলাক আত্মকেন্দ্ৰিক হৈছে। গতিকে আমি এই অনুষ্ঠানটোৰ যোগেদি মানে আমি মানুহখিনি একত্ৰিত কৰিব বিচাৰিছোঁ। আমাৰ ঐতিহাসিক যিটো পৰম্পৰা সেইটো ৰক্ষা কৰিব বিচাৰিছোঁ। বিশেষকৈ মই এজন চিকিৎসক হিচাপে কৈছোঁ যে এই অনুষ্ঠানটোৱে আমাৰ কৃষিভিত্তিক যিবিলাক এইটো অনুষ্ঠান, কৃষিভিত্তিক 3টা বিহুৱে কৃষিভিত্তিক উৎসৱ। কাৰণ ৰঙালী বিহুৱে হওক, ভোগালী বিহুৱে হওক, কাতি বিহুৱে হওক, কৃষিভিত্তিক উৎসৱ। কিন্তু এই বিশেষকৈ নখোৱাটোৰ এটা পৰম্পৰা আছে। কাৰণ পুষ্টিকৰ আহাৰ আমি প্ৰথম খেতি কৰি পেলাই যিখিনি আমি শস্য চপাওঁ, সেইখিনিক প্ৰথম আমি মানে খাবলৈ ঠিক কৰোঁ। কাৰণ আমাৰ নিয়ম এটা আছে যে আমি ঘৰত নহয়,
প্ৰথমতে গুৰুক দিম, ভকতক দিম, আশীৰ্বাদত কয় যে তাৰ পিছতহে আমি প্ৰচাৰ শৰীৰত খাম। গতিকে সেইটোৱে আজি পালন কৰিছোঁ। মোৰ ঘৰৰ ভিতৰত আজি মই প্ৰথম ন হিচাপে মই ৰাইজক মানে উৎকৃষ্ট মহৰ গাখীৰে চেৱা দিয়া বৰা ভাতেৰে আপ্যায়ন কৰিলোঁ আৰু সেইটোত মই আনন্দ লভিছোঁ, কাৰণ সেইটোত মই সন্তুষ্টি লভিছোঁ আৰু এইটো মোৰ স্বাভিমান। কিন্তু মই এজন চিকিৎসকে নহয়, খেতিয়ক হিচাপে মই ৰাইজক দুমুঠি খুৱাব পৰা মোৰ এইটো স্বাভিমান। কাৰণ এতিয়া এই দেখা গৈছে যে আমি ব্লেক চাউল, ক'লা ৰাইচ, ক'লা ভাত আৰু ব্ৰাউন ৰাইচ মানে আৰু কেতেকী জহা চাউলৰ ভাত কিন্তু দেই, গোন্ধাই আছে দেখিছে। আৰু এইবিলাক মোৰ নিজৰ খেতি। কচু দিছোঁ মোৰ নিজৰ খেতি। লোকলাও যিটো নেকি আমাৰ সাজ বুলি কয়, তাই হেৰিয়াত আহোমৰ মাজত থকা পৰম্পৰা যিটো, সেই লোকলাওটো আমি মোৰ ঘৰতে প্ৰস্তুত কৰা ৰাইজক মই খুৱাইছোঁ। আৰু এইটোৰ কাৰণে আহোমৰ যিবিলাক খাদ্য ভাণ্ডাৰ, এইবিলাক বহুত পুষ্টিকাৰকে ভৰপূৰ। মই এজন চিকিৎসক হিচাপে কওঁ যে আহোমে লেটা খায়, কিন্তু লেটাত যিটো পৰিপুষ্টি আছে কোনো খাদ্যতে নাই। 19 বিধ আমাৰ দেহক লাগতিয়াল 19 বিধ এমাইনো এচিড, সেই 19 বিধ কোনো মানে বেলেগ আমাৰ যিটো খাদ্য সম্ভাৰ নাপায়, খাদ্য বস্তু নাপায়, কিন্তু লেটাত পায় সকলো 19 বিধ। গতিকে এইটো বহুত পুষ্টিকৰ খাদ্য আৰু এইবিলাক আমাৰ উপৰিপুৰুষে এইবিলাককে খাই নিজৰ স্বাস্থ্য বা নিজৰ মগজৰ চিন্তাশক্তি বিকাশ কৰিছিলে। আৰু সেই বিকশিত মগজৰ বাবেই, বিকশিত স্বাস্থ্যৰ বাবেই প্ৰবল পৰাক্ৰমী মোগলক আমি বুদ্ধিৰে কৌশলেৰে পৰাস্ত কৰিছিলোঁ 17 বাৰ। এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। গতিকে ইতিহাসে কয়, এইটো মানে অংকৰ দৰে সত্য কথা। গতিকে কিন্তু সেই পৰম্পৰাবিলাক আমাৰ হেৰাই যোৱাৰ কাৰণে আজি মানুহবিলাক দিশকটীয়া হৈছে। মানুহৰ কাম কৰিব পৰা ক্ষমতা নাই। কৃষিভিত্তিক যিবিলাক উৎসৱ নহয়, এইবিলাক উৎসৱ হৈছে, কিন্তু কৃষিয়েতো আমাৰ অৰ্থনীতিৰ মূল ভেটি নহয় জানো? কৃষিয়ে মূল ভেটি। গতিকে আমি কৃষি কাৰ্য এৰিছোঁ। আমি মানে চৰকাৰী চাউল, সুলভ মূল্যৰ চাউল, অত্যাধিক কীটনাশক দিয়া, অত্যাধিক মানে সাৰ দিয়া এই অনুষ্ঠানবিলাক, এই খাদ্যবিলাক খাই আমাৰ মানুহ কিন্তু নিৰোগী হৈছে। মুম্বাইত যোৱা কেঞ্চাৰ হোৱা মানুহবিলাক, সেইবিলাকক সেইবিলাকে কৈছে অসমৰ পৰা বহুত কেঞ্চাৰ হোৱা মানুহ যায়। মই চিকিৎসক হিচাপে কৈছোঁ, মই জানো এইটো, কাৰণ এইবিলাক বেছি হৈছে কেঞ্চাৰ। বিশেষকৈ মানে এই বস্তুটো বিশেষকৈ আমাৰ কীটনাশক দ্ৰব্য আৰু মানে যিটো অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ কাৰণে এই কেঞ্চাৰ উৎপত্তিটো বেছি হৈছে বুলি তেওঁলোকে এইটো কোৱা দেই, এক্সপাৰ্টে কোৱা কথা। মই কোৱা নহয়, মই ডক্টৰ হ'ব পাৰোঁ, আই এম নট এক্সপাৰ্ট ইন দিছ ফিল্ড। গতিকে মই ভাবিছোঁ আমি এটা জাগৰণ চলাব লাগিব গগৈ ঐক্য মঞ্চই, যাতে পুষ্টিকৰ আহাৰ আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্মক আমি কেনেকৈ আমি স্বাৱলম্বী কৰি নিজৰ ওপৰত নিজৰ ভৰি দি নিজৰ স্বাস্থ্য উন্নতি কৰি মানে সমাজখনত এটা সুস্থ অৱস্থা জীয়াই ৰাখিব পাৰোঁ, এইটোৱে আমাৰ উদ্দেশ্য। আৰু তাকে আশা ৰাখি পেলানি মই এই অনুষ্ঠানটো ৰাইজৰ অনুৰোধক মই সন্মতি জনাই মোৰ বাকীহঁতে পালন কৰিছোঁ। আৰু তাৰ বাবে সকলো ৰাইজে সহযোগিতা আগবঢ়াব কাৰণে মই সকলোকে কৰজোৰে নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ ভৱিষ্যতে তেখেতলোকৰ লগতে মই থাকি যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। এয়াকে